সৰজমিন তদন্ত মানে আমাৰ হাজো চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ কথা কৈছে আপোনালোকে। আমি ইয়াত আজি আহি যি দেখিলোঁ দোকানীয়া ৰিজাৰ্ভত, আপোনালোকে দেখিছে ইয়াত খিলঞ্জীয়া মানুহৰ এইবিলাক মাকৈ খেতি কৰিছিল আৰু এইবিলাক চব মিয়াই ধ্বংস কৰি গৈছে ইয়াৰ আগত। গতিকে মানে সৰজমিন তদন্ত হাজো চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ বা জোখমাখ এইবিলাক চব ভেকো ভাওনা। এইকাৰণে কৈছোঁ ভেকো ভাওনা, আজি 10-12 বছৰৰ পৰা খালি দোকানীয়া ৰিজাৰ্ভত খালি জোখমাখ খালি সীমা এইবিলাক ভেকো ভাওনা কৰি আছে হাজো চক্ৰ বিষয়ৰ কাৰ্যালয়। কিমানটা মণ্ডল ট্ৰেন্সফাৰ হৈ গ'ল, কিমান চক্ৰ বিষয়া ট্ৰেন্সফাৰ হৈ গ'ল, কোনো ধৰণৰ ফলপ্ৰসূ হোৱা নাই ইয়াত। এইকাৰণে হোৱা নাই, হাজো চক্ৰ বিষয়া কাৰ্যালয়ে খালি এটাই জানে তাৰ কৰ্মচাৰীসকলে, তেওঁলোকে খালি জানে যে ইয়াত মাটিৰ কোন প্ৰকৃত মালিক ফেক্টৰ নহয়, পইচাটো মেইন ফেক্টৰ। হাজো চক্ৰ বিষয়ৰ কাৰ্যালয়ত যোনে বেছি পইচা দিব পাৰে তেওঁৰে মাটি তেওঁলোকৰ মতে। গতিকে তেওঁলোকে ইয়াত সৰজমিন তদন্ত এটা বাহানা। ইয়াত আপোনালোকে গম পায় দোকানীয়া ৰিজাৰ্ভত 5টা চৰ মিলি 22,000 বিঘা মাটি আমি তথ্য সহকাৰে গম পাওঁ। আৰু সেই মাটিখিনি আমাৰ মানে আমাৰ বিষ্ণুৰাম মেধি ডাঙৰীয়াই এইটো খিলঞ্জীয়া মানুহৰ কাৰণে 1950 চনতে এলটমেণ্ট দি গৈছিল দুচৰণীয়া পথাৰৰ কাৰণে। গতিকে সেইখিনি মাটি 22,000 বিঘা মাটি এতিয়া মিয়াৰ দখলত। গতিকে চক্ৰ বিষয়ৰ কাৰ্যালয়টোই বৃহৎ পৰিমাণৰ ধনৰ লেনদেন। ইয়াত আগত যিটো মণ্ডল আছিল তপাবুৰী লাটৰ মণ্ডল, কিবা আনছুৰ আহমেদ নে কি নামটো ইমান ভালদৰে মই ক'ব পৰা নাই কি নাম তেওঁৰ, তেওঁ আৰু তপাবুৰীৰ মণ্ডলে গাঁওবুঢ়াই লগ লাগি 22,000 বিঘা ভূমিৰ পৰা 8,000 বিঘা কৰিলে তেওঁলোকে। চাওকচোন ইমান দুখৰ কথা। সেইটোতো বেলেগ কথা, বাৰু 22,000 বিঘাৰ পৰা 8,000 বিঘাই হ'ল, কিন্তু খালি সৰজমিন তদন্ত, খালি জোখমাখ মিছাও এইবিলাক। ইয়াৰ পৰা জোখ লৈ যাব চক্ৰ বিষয়া কাৰ্যালয়ত, পিছদুৱাৰেদি আকৌ মানে মিয়াৰ পৰা টকা ল'ব, দালালৰ পৰা টকা ল'ব। আৰে আমাৰ হাজো চক্ৰ বিষয়াৰ কাৰ্যালয়ত মণ্ডলৰ চকীত মানে দালাল বহি থাকেতো, খালি মানে চক্ৰ বিষয়াৰ চকীখনত খালি দালাল নবহে, কেৰাণী মহৰী মণ্ডল চবৰে চকীখনত মানে দালালবিলাক বহি থাকে। কিমান অৰাজকতা হাজো চক্ৰ বিষয়াৰ কাৰ্যালয়ত। গতিকে আমি কৈছোঁ ৰাজীৱ সেনা অসম ধলগিৰিৰ তৰফৰ পৰা, হাজো চক্ৰ বিষয়াৰ কাৰ্যালয়ত যোনে বেছি টকা দিয়ে তাৰ পিনে জাষ্টিছ যায়, প্ৰকৃত মাটিৰ মালিক ক'ৰবাত পৰি থাকিব। ইয়াত কোনো তেওঁলোকে বিদেশী স্বদেশী এইবিলাক তেওঁলোকৰ কোনো জ্ঞান নাই, তেওঁলোকক খালি টকা লাগে। আৰু দোকানীয়া ৰিজাৰ্ভত লিখি থক, কোনোদিনে উচ্ছেদ নহয়। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে কামৰূপ জিলাত অকণমান চকু কাণ দিয়ক। কামৰূপ জিলাত যিকেইটা চক্ৰ বিষয়ৰ কাৰ্যালয় আছে গোটেইকেইটা দুৰ্নীতি ভ্ৰষ্টাচাৰত একদম নিমজ্জিত হৈ আছে। আপোনালোকে গম পাব, বকোৰ অন্তৰ্গত উত্তৰ চাইডে তাত হেকুৰা দালাগাঁও বুলি এখন ঠাই আছে, তাত 500 বিঘা মাটি গোচৰণীয়া পথাৰ, খিলঞ্জীয়া মানুহ মাত্ৰ তাত 60 ঘৰ। সেই 60 ঘৰ খিলঞ্জীয়া মানুহক মিয়াই অত্যাচাৰ উৎপীড়ন কৰি তাৰ পৰা খেদি পঠাইছে। চক্ৰ বিষয়ৰ তোমাৰ এইখন মানে নগৰপাৰা চক্ৰ বিষয়ৰ কাৰ্যালয়ত তাত বাৰম্বাৰ খিলঞ্জীয়া মানুহে কাকুতি মানিতি কৰাৰ পিছতো কোনো ধৰণৰ সৰজমিন তদন্ত কৰা নাই, আৰু কৰা নাইতো নায়েই, আৰু কোনো ধৰণৰ ৰিপৰ্ট তেওঁলোকে মানে আমাৰ উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়কে প্ৰেৰণ কৰা নাই। মানে নগৰবেৰা চক্ৰ বিষয়ৰ কাৰ্যালয়, ৰংজুলি চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ অন্তৰ্গত তাত নগৰবেৰাত ফৰেষ্ট ৰিজাৰ্ভ 60 বিঘা মাটি আছে, সেইবিলাকো মিয়াই দখল কৰিছে, সেইবিলাক খিলঞ্জীয়া মানুহ তাৰ পৰা খেদি পঠাইছে। গতিকে মানে মুঠ কথা ক'বলৈ গ'লে তাৰমানে কামৰূপ জিলা প্ৰশাসনৰ কোনো কামেই নাই। কামৰূপ জিলাৰ অন্তৰ্গত ৰাজচক্ৰকেইটাৰ কোনো কামেই নাই, গোটেইকেইটাই দুৰ্নীতিত নিমজ্জিত হৈ আছে। আৰু গোটেইকেইটা কাৰ্যালয়ে মিয়াৰ পৰা টকা খাই, মানে আমাৰ চৰকাৰী ভূমিয়ে হওক, গোচৰণীয়া পথাৰেই হওক, মানে ফৰেষ্ট লেণ্ডেই হওক, গোটেইবিলাক গতাই দিব। আমি মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে অনতিপলমে কামৰূপ জিলাৰ অন্তৰ্গত চক্ৰ বিষয়ৰ কাৰ্যালয়কেইটাক নাকি লগাওক, অন্যথা কিন্তু খিলঞ্জীয়া মানুহৰ মাটি কিন্তু এৰি দিব লাগিব কামৰূপ জিলাত। ইতিমধ্যেই ৰঙিয়া, কমলপুৰ,
তাৰপিছত ৰঙিয়া এইকেইটা সমষ্টিৰ বাহিৰে বাকী 6টা সমষ্টি মিয়াৰ দখললৈকে গৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ভাবি আছে নেকি যে আমি মানে ডিলিমিটেশ্যন কৰিছোঁ, কিবা কৰিছোঁ, আমি সমষ্টি মানে সুৰক্ষিত হ'ব মিয়াৰ পৰা? এইটো মিছা কথা। যেনেকৈ আগ্ৰাসন হৈছে না, খিলঞ্জীয়া মানুহক অত্যাচাৰিত কৰি খেদি পঠাইছে, সকলো সমষ্টিতে খেদি পঠাইছে। সেইদিনা দেখা নাই শুৱালকুছিত মানে আমাৰ ৰাক্ষসনী নে হাতীমূৰীয়া NC মানে ৰিজাৰ্ভত কি হ'ল?